নিজে যত বিৰাট ভাল কাম এইটো বুজাবলৈ গৈছে, কিন্তু তেওঁ পাকিস্তানলৈ যোৱা, পাকিস্তানৰ পৰা তেওঁৰ ঘৰৰ মানুহে বেতন পোৱা, নিজৰ সন্তানক বিশ্ব শৰ্মাদেৱে গৌৰৱ গগৈৰ যিটো এলেজিড নেক্সাছ উইথ পাকিস্তান, যে তেওঁ অহা যোৱা চাকৰি কৰা ইত্যাদি বিষয়ে যিখিনি প্ৰশ্ন উত্থাপন কৰিছিল, প্ৰত্যেকটো কথাই সত্য বুলি প্ৰমাণ হ'ল আজি বাধ্যত পৰি স্বীকাৰোক্তি দিয়া সন্মানীয় গৌৰৱ গগৈৰ ভাষ্যৰ পৰা। বিগত দুমাহ জুৰি সমগ্ৰ অসমৰ ৰাইজ, আনকি তেওঁলোকৰ কংগ্ৰেছ দলৰ সদস্য, আপোনালোকৰ শ্ৰদ্ধেয় সংবাদ মাধ্যম, আমি সকলোৱে সুধিছিলো আপুনি পাকিস্তানলৈ গৈছে নে নাই যোৱা, গৈছিলে যদি কিয় গৈছিল, আপুনি তাত কিমান দিন আছিল, কি সূত্ৰে গৈছিল বৈৰী ৰাষ্ট্ৰখনলৈ, আপুনি কিয় ইমানবিলাক দূতাবাস থকা স্বত্তেও ল'ৰাবিলাকক ট্ৰেইনিং দিবলৈ পাকিস্তান দূতাবাসে বিচাৰি পাইছিল, আপোনাৰ সহধৰ্মীয়ে পাকিস্তানত চাকৰি কৰিছিল, কথাটো সত্যনে, কিমানবাৰ গৈছিল তেওঁ, কিমান দিন আছিল তেখেত, আপুনি সততে জয় অসম বা বন্দে মাতৰম বুলি কয়, কিন্তু আপোনাৰ পৰিয়ালৰ 4জন সদস্যৰ ভিতৰত 3জনেই বিদেশী, কথাটো সত্যনে, আপুনি ভাৰতৰ পাছপোৰ্ট বা ভাৰতৰ নাগৰিকত্বৰ বিশেষ নাগৰিকত্বতকৈ বিদেশী ৰাষ্ট্ৰৰ নাগৰিকত্ব বা পাছপোৰ্টৰ বেছি ভেলু আছে বুলি আপোনালোকৰ পৰিয়ালৰ গোটেইকেইজন সদস্যকে তাৰ বেলেগ ৰাষ্ট্ৰৰ পাছপোৰ্ট লোৱাইছিল, আপোনাৰ কণমানি শিশুটিক যি জন্মসূত্ৰে ভাৰতীয় নাগৰিক হৈছিল, সেই নাগৰিকত্ব আপুনি আবেদন কৰি কাটি মোক নালাগে ভাৰতীয় নাগৰিকত্ব, বেলেগ এখন ৰাষ্ট্ৰৰ নাগৰিকত্ব লৈছে বুলি যি অভিযোগ উঠিছিল, সেই কথাবিলাক সুধি থকা হৈছিল। আৰু 3টা প্ৰশ্নৰ উত্তৰ তেখেতে দিবলৈ অৱশেষত বাধ্য হ'ল, আৰু তেখেতে চালেবেৰে কোবাই বিভিন্ন যুক্তি দিবলৈ চেষ্টা কৰা হ'ল। ইয়াত আচলতে কোনো তেনেকুৱা ধৰণৰ কথা নাই, তেওঁ এই গোটেই ইমান ডাঙৰ ঘটনাটো, তেখেত পাকিস্তানলৈ যোৱা, পাকিস্তানৰ পৰা তেওঁৰ সহধৰ্মীয়ে দৰমহা পোৱা, নাগৰিকত্ব কৰ্তন কৰি 4জন সদস্যৰ 3জনেই বিদেশী হোৱা, এই কথাবিলাক তেওঁ কোৱাৰ দৰে বলিউড চিগ্ৰেট মুভি নহয়। অসমৰ মানুহবিলাক আপুনি ভবাৰ দৰে ইমান অজলা কৰা নহয়, ৰাজনৈতিকভাৱে সামাজিকভাৱে সচেতন। পাকিস্তান কি 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰ এজনক সুধিলেও গম পাব যে স্বৰাজোত্তৰ কালৰ পৰা কিদৰে পাকিস্তানে আমাক কিদৰে আক্ৰমণ কৰি আহিছে, কিদৰে সন্ত্ৰাসৰ তেজৰ নৈ বোৱাইছে, 20,000তকৈ অধিক লোক পাকিস্তানৰ টেৰৰিজিমৰ বলি হৈছে। আপুনি বেলেগ নালাগে, অসমৰে শতাধিক জোৱান, জিন্তু গগৈকে ধৰি শতাধিক জোৱানে প্ৰাণ আহুতি দিছে পাকিস্তানৰ হাতত। আপুনি সেই পাকিস্তানলৈ, মই এবাৰ গলো আৰু মোৰ সহধৰ্মীৰ লগত 13 চন নে 12 চন পাহৰিছো, কথাবিলাক ইমান সহজ হয় জানো? সেই বিচাৰ সময় কৰিব, ৰাইজে কৰিব। প্ৰথম কথা হ'ল আপুনি স্বীকাৰ কৰি ললে অৱশেষত যে হয় আপুনি পাকিস্তানলৈ গৈছে, মুখ্যমন্ত্ৰীৰ কথাটো সম্পূৰ্ণ সঁচা। এতিয়া মুখ্যমন্ত্ৰীয়ে এনেকে কৈছে এই নহয়, আপুনি স্বীকাৰ কৰিলে মুখ্যমন্ত্ৰী হোৱাৰ কথা, যিটো আমি মনে প্ৰাণে বিচাৰিছিলো যে হওক, হাজাৰ গৌৰৱ গগৈ নাযাওকচোন পাকিস্তানলৈ, কিন্তু আপুনি পাকিস্তানলৈ যোৱাৰ কথাটো স্বীকাৰ কৰিলে। দ্বিতীয় কথা, আপুনি স্বীকাৰ কৰিলে যে আপোনাৰ সহধৰ্মীয়ে পাকিস্তানত থকা NGOত চাকৰি কৰিছিল এবছৰ সুদীৰ্ঘকাল। ৰিপুণ বৰাইতো এখোজ আগুৱাই কৈছে যে পাকিস্তান চৰকাৰৰ পৰা আপোনাৰ সহধৰ্মীয়ে দৰমহা পাইছিল। পাকিস্তানৰ পৰা চৰকাৰৰ পৰা দৰমহা পোৱাটো কিমান সহজ কথা, আপুনি প্ৰেছ মিটত নাই পাইছিল বুলি কৈ দিলে ইমান সহজে ল'ব অসমবাসী বা ভাৰতবাসীয়ে। তৃতীয় কথা হ'ল আপুনি কৈছে 13 নে 12 পাহৰিলো, মই আৰু এবাৰ গৈছিলো, কিমান দিনৰ কাৰণে গৈছিল, কিয় গৈছিল? যদি 13 চনত গৈছিল, সেই কিয় গৈছিল আপুনি? 192খন বাদ দি আপুনি পাকিস্তানলৈ গৈছিল, কিমান দিনৰ কাৰণে গৈছিল? আৰু পাকিস্তানত আপুনি যেতিয়া 12-13 চনত গৈছিল, তেতিয়া আপুনিতো জানে সেই সময়ত আমাৰ হায়দৰাবাদ, চিম্বা উপত্যকা, আমাৰ জম্মু কাশ্মীৰ, বোধগয়া ইত্যাদিত পাকিস্তানৰ টেৰৰিষ্টৰ হাতত শতাধিক লোকৰ মৃত্যু তথা আজীৱন পংগু হৈ পৰিছিল। বিগত বছৰবিলাকৰ দৰেই 13 চন বা 12 চনতো সহস্ৰ লোকৰ মৃত্যু হৈছিল পাকিস্তানৰ গুলীত, পাকিস্তানৰ টেৰৰিজিমত। সেই পাকিস্তানলৈ আপুনি, মই গলো আৰু মোৰ সহধৰ্মীৰ লগত ফুৰিবলৈ, কথাটো ইমান সহজ জানো? কথাটো ইমান সহজ নহয়। অসমবাসী ৰাইজে এই প্ৰশ্নবিলাকে জানিব বিচাৰিছে। আপোনাৰ স্বীকাৰোক্তিয়ে আৰু কথাখিনি বেছি লাহে লাহে স্পষ্ট কৰি তুলিছে। আৰু আমি এতিয়া অপেক্ষাত 10 চনত 10 তাৰিখত 10 ছেপ্টেম্বৰৰ বাবে অপেক্ষাৰত। আপোনাৰ আৰু যিখিনি কথা আপুনি এতিয়া অৰ্ধসত্য আপুনি প্ৰকাশ কৰিলে বাধ্যত পৰি, যিদৰে হেঁচা আহিছে, যিদৰে প্ৰমাণবিলাক গোট খাইছে, আপুনি গম পাইছে যে আগে কিছু আংশিকভাৱে স্বীকাৰ কৰি কথাটো পাতলিয়াব পাৰি নেকি? পাতল কথা নহয়। আপুনি পাকিস্তানলৈ গৈছে, স্বীকাৰ কৰিছে, সহধৰ্মী তাত চাকৰি কৰিছিল, স্বীকাৰ কৰিছে, আৰু স্বীকাৰ কৰিছে যে আপুনি গৈছে তাত, কিমান দিনৰ কাৰণে গৈছে, কাৰ আমন্ত্ৰণত গৈছে, কি কৰিলে তাত, কিমান দিন থাকিলে, আপোনাৰ সহধৰ্মী কিমান বাৰ গৈছে তালৈ, দৰমহা ৰিপুণ বৰাই কোৱাৰ দৰে, কংগ্ৰেছে আনুষ্ঠানিকভাৱে কোৱাৰ দৰে আপোনাৰ সহধৰ্মীয়ে পাকিস্তানৰ দৰমহা লৈছিল নেকি? লৈছিল যদি কি কি কামত লৈছিল? আপুনি ইমান দূতাবাসেৰী স্পেচিয়েল ট্ৰেইনিং দিবলৈ, আপুনি বৌদ্ধিক চিন্তন মন্থনৰ বাবে
আপুনি পাকিস্তানৰ দূতাবাসলৈ ল'ৰাবিলাকক কিয় লৈ গৈছিল? এইবিলাকৰ প্ৰশ্নৰ এটাৰ পিছত এটাৰ উত্তৰ আপোনাৰ পৰা বিচাৰিছো যদি আপুনি চালেবাৰে কোবাই কৈছে। আমি গতিকে 10 তাৰিখৰ বাবে অপেক্ষাৰত। আৰু নাগৰিকত্বৰ কথাটো আপুনি কৈছে এইটো পাৰ্চনেল কথা, হয়, অতি ব্যক্তিগত কথা। আপোনাৰ সন্মানীয় ভগ্নী আমেৰিকান ইংলেণ্ডত থাকে, আমিতো কেতিয়াও তেখেতৰ নাম ওলোৱা নাই। আমাৰ অসমৰ লক্ষাধিক লোক বিভিন্ন কৰ্মসূত্ৰে বিভিন্ন ৰাষ্ট্ৰত থাকে, কোনোবাই 10, 20, 30, 40 বছৰ আছে, কোনোবাই নাগৰিকত্ব লৈছে, কোনোবাই সন্তানে লৈছে, লোৱা নাই। স্বাধীনতা, ব্যক্তিগত স্বাধীনতাৰ কথা। কিন্তু সেই মানুহখিনিৰ লগত আপোনাৰ কেনেকৈ আমি তুলনা কৰিম? আপুনি অসমৰ সন্মানীয় এগৰাকী প্ৰাতঃস্মৰণীয় ব্যক্তিৰ সন্তান, মুখ্যমন্ত্ৰীৰ সন্তান আছিল আপুনি। আপুনি এগৰাকী সাংসদ, আপুনি অসমৰ পৰা সংসদত প্ৰতিনিধিত্ব কৰে। কোনোবা আমেৰিকাত ডক্টৰ পঢ়ি তাতে চাকৰি কৰা এজন অভিযন্তা বা চিকিৎসকৰ লগত আপোনাৰ কথাটো তুলনা নহব ন? আপোনাৰ পৰিয়ালটো এই দেশখনৰ প্ৰতি আনুগত্য কি? আপোনাৰ আনুষ্ঠানিকভাৱে কংগ্ৰেছে ৰিপুন বৰাৰ জৰিয়তে কৈছে যে নাই, ইংলেণ্ডৰ পাছপৰ্টৰ বহুত বেছি ভেলু আছে। মোৰ দেশৰ, মোৰ জননী, মোৰ ভাৰতৰ পাছপৰ্টৰ নাগৰিকত্বৰ তাৰমানে ভেলু নাই। আপুনি কৈছে যে নাই, মোৰ শহুৰ দেউতাৰ অসুখ হ'ল, কভিড হৈছিলে, কভিডৰ সময়তে মই আৰু মোৰ ল'ৰাটোক ল'ৰাটো নে ছোৱালীজনীক তাৰ নাগৰিক কৰিলো। আৰে, আপোনাৰ শহুৰ দেউতাৰ, সন্মানীয় শহুৰ দেউতাৰ কিবা কভিড হৈছে, ৰোগ হৈছে, তাৰ লগত আপোনাৰ সন্তানৰ যিটো জননী আমাৰ ভাৰত মাতৃৰ যিটো তেওঁৰ যিটো নাগৰিকত্ব, সেই নাগৰিকত্ব আপুনি কি দিছে চালেবাৰে কোবাই যে নাই কভিড হৈছিলে, মই ভাৰতৰ চিকিৎসা ব্যৱস্থা কি এইকাৰণে কৰি দিলো, মই পাকিস্তানৰ নাগৰিকত্ব দি দিলো মোৰ সন্তানটোক। নাগৰিকত্ব তেওঁ কৈছে যে পৰিবাৰৰ ওপৰত নিৰ্ভৰ কৰে, মাকৰ ওপৰত। আপুনি পিতৃ হিচাপে বা মাতৃৰ সৈতে আপুনি এপ্লিকেশ্যন দিব লাগিব ভাৰত চৰকাৰক যে মোক নালাগে আৰু ভাৰতৰ নাগৰিকত্ব মোৰ সন্তানক। তাৰপিছত আপোনাৰ পাছপৰ্ট আপুনি সমৰ্পণ কৰিব লাগিব, তাৰপিছত আপুনি বেলেগ ৰাষ্ট্ৰৰ নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব। ইমান সহজ নে কথাটো? এগৰাকী সাংসদ হয়, যি আপুনি এতিয়া অসমক, আপোনাৰ মতে আপুনি অসমক এতিয়া দেশপ্ৰেমৰ বা বিকাশৰ নীতি শিক্ষা দিব। আপোনাৰ 4জনৰ ভিতৰত 3জনে বিদেশী, জন্মসূত্ৰে পাইছিল, পিতৃৰ নাগৰিকত্ব হিচাপে পাইছিল, কিন্তু আপুনি 2জনৰ ভিতৰত 3জনে এতিয়া বিদেশৰ। আপুনি আমাক এতিয়া জয় অসম বা বন্দে মাতৰম শিকাব? গতিকে আটাইতকৈ ডাঙৰ কথা, আমি সেইকাৰণে 10 তাৰিখৰ অপেক্ষাত আছো। আৰু বহুত কথা ওলাব। আপুনি কি কৰিছিল, কিমান দিন আছিল, আপোনাৰ সহধৰ্মিনী কিমানবাৰ গৈছিল, ৰিপুন বৰা তথা কংগ্ৰেছে আনুষ্ঠানিকভাৱে কোৱাৰ দৰে আপোনালোকে পাকিস্তান চৰকাৰৰ পৰা দৰমহা আপোনালোকৰ পৰিয়ালটোৱে লাভ কৰিছিল নেকি? আৰু আপুনি পৰৱৰ্তী সময়ত যিবিলাক প্ৰশ্ন সুধিছিল ভাৰতৰ প্ৰতিৰক্ষালৈ, সেইবিলাকৰ লগত কিবা সম্পৰ্ক আছে নেকি? এইবিলাক কথাৰ বাবে আমি 10 তাৰিখলৈ ল'ব লাগিব। কিন্তু এটা কথা ঠিক, আপুনি যিদৰে ভাবিছে অসম বা ভাৰতৰ মানুহ ইমান অজলা অপৰা নহয়। হাইস্কুলৰ 5ম 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰজনে যে পাকিস্তান কি, 20,000 মানুহক এতিয়ালৈকে তেওঁলোকৰ টেৰৰিজিমে বা গুলীয়া আমাৰ তেজৰ নৈ গৈছে। অসমৰ শতাধিক লোকে প্ৰাণ হেৰুৱাইছে, জিন্তু গগৈকে ধৰি। 13 চনত আপুনি ফুৰিবলৈ গৈছে বা কিবা কামত গৈছে বা অন্যান্য কিবা মানে কমা, মই নাজানো কি কাৰণে গৈছে, ওলাই আহিব। আপুনি কৈছে 13 চনত মই গৈছিলো। আৰু সেই 13 চনতে কেইবাটাও বোমা বিস্ফোৰণত আমাৰ ভাৰতৰ মানুহ মৃত্যু হৈছিল। আৰু সেই বোমা বিস্ফোৰণ, সেই টেৰৰিজিমৰ কাম কাজ, গুলীয়াগুলিৰ মাজতে আপুনি ভ্ৰমণ কৰিবলৈ গৈছে পাকিস্তান। গতিকে আমি আচলতে খুব লজ্জিত যে আপুনি এনেধৰণে যে এই ধৰণৰ কথাৰ সৈতে জড়িত হৈ আছে। ইয়াত কোনো ধৰণৰ ৰাজনীতিৰ কথা নাই, কাৰণ আপুনি সভাপতি হোৱা, যিটো সংবাদ মাধ্যমে মোক সুধিছে, সভাপতি হোৱা নোহোৱাৰ লগত এই পাকিস্তান প্ৰেমৰ কোনো সম্পৰ্ক নাই। কাৰণ আপুনি ছুপাৰ সভাপতি হৈ পঞ্চায়ত নিৰ্বাচনত কি কৰিলে অসমবাসী ৰাইজে দেখিছে, বিগত লোকসভাত দেখিছে। গতিকে আমাৰ সেই বিষয়ে একো ক'বলগীয়াই নাই। আপুনি অহাৰ ফলত বহুত ভালহে হৈ পৰিল। কিন্তু ডাঙৰ কথা, আজি আপুনি কৈছে যে মুখ্যমন্ত্ৰী আমুক কৈছে, তামুক কৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে প্ৰত্যেকটো কথা তথ্য সমৃদ্ধৰ যুক্তিপূৰ্ণভাৱে কৈছিল, অসমবাসীয়ে যিদৰে ধাৰণা কৰিছিল, সেই কথাটো আপুনি বাধ্যত পৰি যি আজি স্বীকাৰোক্তি দিলে, সেই কথাত আজি স্পষ্ট প্ৰমাণ হৈ গ'ল। আপুনি পাকিস্তানলৈ গৈছে, আপোনাৰ পৰিয়াল তাৰ বেতনভোগী আছিল, আপোনাৰ সন্তানৰ নাগৰিকত্ব যি জন্মসূত্ৰে ভাৰতীয় নাগৰিকত্ব পাইছিল, সেইটো আপুনি কৰ্তন কৰি আপুনি বেলেগৰ নাগৰিকত্ব লৈছে। আৰু আপুনিতো আপোনাৰ গোটেই পৰিয়ালটো ইয়াতেই থাকে, তৎসত্বেও আপুনি কি যুক্তিত মোৰ অসম বা ভাৰতৰ নাগৰিকত্বৰে আপুনি গুচি গৈছে? গতিকে এই প্ৰশ্নবিলাক ৰাজনীতিৰ সীমাৰ পৰা বহুত দূৰৰ কথা। এইখিনি অসমৰ প্ৰত্যেক মানুহে জানে। পাকিস্তান কি প্ৰত্যেকেই জানে। মই পুনৰবাৰ কৈছো, যি পাকিস্তানে বাকী ভাৰতৰ 20,000টো বান্ধি দিলো, সেই মানুহখিনিৰ মাজত আমাৰ অসমৰ শতাধিক মানুহ সোমাইছে, কেপ্টেইন জিন্তু গগৈৰ পৰা আদি কৰি বহুজন। গতিকে ইমান সহজ নহয়। মই 13 চনত ফুৰিবলৈ গুচি গলো, কিয় গৈছিল সেই কথাখিনিৰ অপেক্ষাত আমি 10 ছেপ্টেম্বৰলৈ ৰম।
আৰু তাৰ আগত যদি আপুনি পুনৰ স্বীকাৰোক্তি দিয়ে সেইটো সুকীয়া কথা, কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যি যুক্তি আৰু তথ্য সম্বলিত কথা কৈছিল যে আপোনালোকৰ পৰিয়াল পাকিস্তানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, ৰিপন বৰাৰ স্বীকাৰোক্তিৰ পিছত আজিৰ স্বীকাৰোক্তিয়ে স্পষ্ট কৰিলে। আমি আচলতে এই গোটেই কথাটোত খুব লজ্জিত অনুভৱ কৰিছো আৰু কিছু শংকিত হৈছো, কাৰণ এই শংকা যে সংসদত থকা এগৰাকী ব্যক্তিৰ কি পৰ্যায়লৈকে এখন বৈৰী ৰাষ্ট্ৰৰ লগত সম্পৰ্ক থাকিব পাৰে সেই শংকা। হয়, কথাষাৰ এতিয়া সামাজিকভাৱে অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে, কাৰণ অন্য দেশলৈ যোৱা আৰু পাকিস্তানলৈ যোৱাৰ মাজত সম্পূৰ্ণ পাৰ্থক্য আছে। আমি বা সংবাদ মাধ্যমে অসমৰ সমূহ ৰাইজে আনকি কংগ্ৰেছৰ সদস্যসকলেও জানিব বিচাৰিছে আপুনি পাকিস্তানলৈ গৈছেনে নাই যোৱা। মাত্ৰ এটা শব্দ মোক যদি সোধে আপুনি মাজুলীলৈ আহিছেনে, মই ক'ম নেকি ভুৱন গাঁও মহাপাৰ 30,000 ভোটত জিকিব। মোক সোধা হৈছে আপুনি মাজুলীলৈ আহিছেনে, মই ক'ম নেকি ভুৱন গামৰ ঘৰত আজি মই আপঙে বাতি খাম। কথাবিলাক তেনেকুৱা ধৰণৰ কথা। মূল কথা হ'ল তেওঁক সুধি থকা হৈছে আপুনি গৈছেনে, তেওঁ উত্তৰ দি আছে কিবা এটা যে বাংলাদেশলৈও মানুহ যায় ইত্যাদি যায়। আৰু আমাৰ মুখ্যমন্ত্ৰীৰ কথা কৈছে তেওঁ বাংলাদেশলৈ নাযায় নেকি। হয়, মুখ্যমন্ত্ৰী আমি জনাত 4 বাৰ বাংলাদেশলৈ গৈছে, চৰকাৰৰ যি অনুমতি লাগে সেই অনুমতি লৈ গৈছে, আৰু সগৌৰৱেৰে তাৰ ঢাকেশ্বৰী মন্দিৰ বা সন্মুখত বা অন্য কামত তেওঁ ছ'চিয়েল মিডিয়াত ফটোখন দিছে। প্ৰথম কথা হ'ল গৌৰৱ গগৈ গৈছেনে নাই যোৱা সেই কথাটো আজি 6 মাহ কোনো আপোনালোকে মুখৰ ভিতৰত বোমটো সোমাই দিলেও উলিয়াব পৰা নাই কথাটো। তেওঁ নকয় তেওঁ যে আপুনি গৈছেনে পাকিস্তানলৈ, তেওঁ কৈ এখন চাওক কিতাপ মই লিখিছোঁ নহয় পাকিস্তানৰ বিপক্ষে। আপুনি পাকিস্তানলৈ গৈছেনে, নহয় চাওক এইটো ভিডিঅ' মই পাকিস্তানৰ বিপক্ষে ইমান দীঘল ধুনীয়া বক্তৃতা দিছোঁ। আৰে তোমাক সুধি থকা হৈছে মাত্ৰ পাকিস্তান গৈছেনে নাই যোৱা সেইটো কৈ দিয়া। এটা শব্দ ক'ব লাগে যে মই গৈছোঁ তোমালোকে কি কৰিবা, সেইটো এটা উত্তৰ হ'ব পাৰে। আৰু কৈছে মই নাই যোৱা, ভুলকৈ প্ৰচাৰ হৈছে। এই কথাটোৱে ডাঙৰ কথা। তেওঁ কালি দিল্লীস্থ সন্মানীয় সাংবাদিকসকলে সুধিছে যে আপুনি পাকিস্তানলৈ গৈছে নাই যোৱা, এই কথাটো কওক। এয়া চাওক, এয়া ভিডিঅ', এই ভিডিঅ'ত মই পাকিস্তানৰ বিপক্ষে ইমান জোৰদাৰ এটা বক্তৃতা দিছোঁ, সেইটো কথা সোধা নাই নহয়। তাৰপিছত আকৌ কৈছে যে চাওক এই যে চাফাই গৈছে, আকৌ এয়া চাওক আমুক কিতাপত মই প্ৰবন্ধ লিখিছা, বক্তৃতা দিছা, সকলো আমি মানি লৈছোঁ। তুমি সুন্দৰ আপুনি এগৰাকী সুন্দৰ বক্তা, আপোনাৰ প্ৰতি সেইবিলাক আমাৰ ক'বলগীয়া নাই। আপুনি হয়তো বিভিন্ন দেশৰ বিষয়ে বিভিন্ন সময়ত বিভিন্ন কথা কয়, সেইখিনি কথা নহয়। আপুনি এতিয়াও সময় আছে, কৈ দিয়ক মই গৈছোঁ নে নাই যোৱা। আৰু পাকিস্তান, নেপাল, ভূটান, আমেৰিকা, ইজৰাইল, ভেনিজুৱেলা, ব্ৰাজিল, মেক্সিকো, এইবিলাক এই 192খন দেশৰ লগত পাকিস্তানক আপুনি একাকাৰ কিয় কৰিছে? আপুনি পাকিস্তানক বাংলাদেশ, ভূটান, নেপাল ইত্যাদিৰ লগত কিয় তুলনা কৰিছে? পাকিস্তানে কি কৰিছে সকলোৱে জানে, আজি এটা স্কুলীয়া ছাত্ৰ ছাত্ৰী জানে। কথাটো ইমান সহজ হৈ থকা নাই। কালি তেখেতৰ কথাত অকণমান তেওঁ অপ্ৰস্তুত হৈছে সন্মানীয় সাংবাদিকৰ প্ৰশ্নত, কিন্তু এতিয়া লাহে লাহে স্পষ্ট হৈ পৰিছে। আমি 10 তাৰিখলৈ অপেক্ষা কৰিম প্ৰত্যায়িত নথিবিলাক চাবৰ বাবে, কিন্তু কথাবিলাক স্পষ্ট হৈ গৈছে। তেওঁক সুধি থকা হৈছে, তেওঁ উত্তৰ দিব পৰা নাই। তেওঁ কয় যে পাকিস্তানলৈ গৈছেনে, কৈছে নাই আমুকৰ দেখোন পুতেকৰ বোলে কোম্পানী এটা আছে, আমুকৰ কিবা বাগিচা আছে। এতিয়া তেখেতৰতো দিগদাৰ হ'বই, তেখেতৰ সহধৰ্মী বিদেশৰ নাগৰিক। আমি গম পাইছোঁ যে তেখেতৰ সন্তানো বিদেশৰ নাগৰিক, গতিকে বিদেশৰ নাগৰিকৰ ইয়াতো সম্পত্তি ক্ৰয় কৰাত অলপ অসুবিধা আছে, হয়তো বিদেশত থাকিব পাৰে। আৰু ডাঙৰ কথা হ'ল এই যিটো কথা ওলাইছে সেইটো মই 10 তাৰিখৰ অপেক্ষাত এতিয়া নিজৰ ভাৰতীয় নাগৰিকত্ব থকা সন্তানৰ নাগৰিকত্ব ত্যাগ কৰি বিদেশী ৰাষ্ট্ৰৰ নাগৰিকত্ব ল'বৰ বাবে আবেদন যদি কৰাৰ প্ৰত্যায়িত কপিখন দেখোঁ, মই আটাইতকৈ সেইদিনা মনত বেজাৰ পাম। কাৰণ নিজৰ জননী জন্মভূমিৰ নাগৰিকত্ব মোৰ সন্তানক নালাগে, বিদেশৰ লাগে বুলি কোৱাটো আচলতে হয়তো আইনৰ দৃষ্টিত শুদ্ধ হ'ব পাৰে, কিন্তু এগৰাকী নিজৰ জননীক ভাল পোৱা সাধাৰণ এগৰাকী নাগৰিকৰ দৃষ্টিত এইটো নীতিগত কথা কেতিয়াও নহয়। সেই কথাটোৱে কৈছোঁ যে আপোনাক সুধি থকা হৈছে আপুনি পাকিস্তানলৈ গৈছেনে, তেওঁ কৈছে আমুক বাংলাদেশলৈ গৈছে, আমুক ভূটানলৈ গৈছে, আমুক নেপাললৈ গৈছে। পাকিস্তানৰ লগত তেনেকৈ তুলনা নহয় কথাটো। আৰু কোনোবা যদি গৈছেও অনুমতি লৈ গৈছে, যাৰ কথা তেখেতে কৈছে মই ইতিমধ্যে উল্লেখে কৰিছোঁ, ছ'চিয়েল মিডিয়াত দিছে। তেখেতৰ কিন্তু সেই যিকেইদিন 10-15 দিন নাই, সেই 10-15 দিন সম্পূৰ্ণ আন্ধাৰত ৰখা হৈছে। কথাটো সেইটোহে। এতিয়া প্ৰথম প্ৰশ্ন হ'ল গৈছেনে নাই যোৱা, তাৰ পিছত আহিব আপুনি কিমান দিন থাকিল, কি কৰিলে তাত। গতিকে কথাষাৰ এতিয়া অসমবাসীয়ে বুজি উঠিছে। আমি আচলতে মনত খুব দুখ পাইছোঁ, বিৰোধী দলৰ হ'লেও এগৰাকী অসমীয়া সন্তানৰ প্ৰতি আমাৰ এটা আশা থাকে। আমি প্ৰতিদ্বন্দ্বিতা কৰিম, যুক্তিতৰ্ক কৰিম, নিৰ্বাচনত অৱতীৰ্ণ হ'ম, কিন্তু আমাৰ এগৰাকী যুৱ প্ৰজন্মৰ নেতা এনেধৰণেৰে এটা অদ্ভুত কাম কৰিব বুলি বেলেগ ৰাষ্ট্ৰৰ সৈতে এটা এনেধৰণৰ ৰাজপুত্ৰৰ দমটো তাৰমানে আমাক দি লাভ নাই যে ময়ো তোৰ গগৈ পুতেক। 15 দিন যে তেওঁ আছিল গৌৰৱ গগৈ, কিয় আজিলৈকে আন্ধাৰত ৰাখিছে? নিশ্চয় তাত এটা গভীৰ ৰহস্য আছে।
তেওঁ মূলতঃ এতিয়া দিক বিদিক হেৰুৱাই পেলাইছে। এগৰাকী মন্ত্ৰী যোৱাটোৰ লগত তেওঁ লুকাই চুকাই যোৱাটো একাকাৰ কৰিব নোৱাৰিব নহয়। গৌৰৱ গগৈ পিতৃ এগৰাকী সন্মানীয় মুখ্যমন্ত্ৰী আছিল। আমি যথেষ্ট শ্ৰদ্ধা কৰোঁ। ৰাজনৈতিক আমাৰ লগত কিবা কুমেৰু হ'লেও, কিন্তু কথা হ'ল তেওঁ যদি কৈছে ময়ো তৰুণ গগৈৰ পুতেক, আমি ক'ম আমিও সাধাৰণ এগৰাকী চাকৰিয়াল শান্তি গগৈৰ পুতেক বা কোনোবা এগৰাকী ফুকনৰ পুতেক। এইবিলাক পিতৃ পৰিচয়ৰ কথাটো আহিল কেনেকৈ? তেওঁৰ দাম্ভিকতাও আছে কথাটোত, মই আমুকৰ পুতেক, তেতিয়া আমিও আমুকৰ পুতেক। আমি সাধাৰণ কৃষিজীৱী শ্ৰমজীৱী সাধাৰণ চাকৰিয়ালৰ পুতেক বুলি আমিতো ভয় নাখাম নহয় সেইবিলাক। সেইটো কথাত প্ৰয়াত মুখ্যমন্ত্ৰীক আমি শ্ৰদ্ধা কৰোঁ, সেইটো আমাৰ অসমীয়া ভাৰতীয় সংস্কৃতি, সেইটো সুকীয়া কথা। সেইটো একাষৰীয়ে কৈ থয় যিটো দম্ভত ময়ো আমুকৰ পুতেক, আমিওতো আমুকৰ পুতেক। এই কেমেৰাৰ সন্মুখত থকা মানুহ সেইটো কাৰোবাৰ এগৰাকী গৌৰৱী সন্তান। গতিকে সেই ৰাজপুত্ৰৰ দমটো তাৰমানে আমাক দি লাভ নাই যে ময়ো তৰুণ গগৈৰ পুতেক। তৰুণ গগৈক আমি শ্ৰদ্ধা কৰোঁ, এইটো বেলেগ কথা, কিন্তু আমি সাধাৰণ মানুহ ঘৰৰ পুতেকবিলাক কি এনেই ইয়াতে হেৰি কৰি আছোঁ নেকি? তাত দুটা কথা আছে। তাত এটা চব তৰুণ গগৈৰ প্ৰতি বহুত মানুহৰ শ্ৰদ্ধা আছে, থাকিবই এগৰাকী ভাল মানুহ, সেই কথাটো বাদ দিলোঁ। সেই কথাটোৰে তেখেতে তাৰমানে কি আৱেগ এটা সৃষ্টি কৰিব বিচাৰিছে। দ্বিতীয় কথাত এটা তেওঁ দম্ভ প্ৰকাশ কৰিছে যে তেওঁ এলাপেচা নহয়। আমি সাধাৰণ মানুহৰ ল'ৰাবিলাকে এলাপেচা নেকি? এই যে সাধাৰণ কৃষিজীৱী শ্ৰমজীৱী চাকৰি ল'ৰাবিলাক, আমি কম সেইদৰে, সেইটো কৈ লাভ নাই। তেওঁ মূলতঃ এতিয়া দিক বিদিক হেৰুৱাই পেলাইছে। আপোনালোকে যিকোনো মানুহে যদি আমাৰ যিকেইটা প্ৰেছ মিট কৰি সেইকেইটা চালে গম পাব তেওঁৰ বডি লেংগুৱেজ চেঞ্জ হৈ গৈছে। এতিয়া তেওঁ সোধা হৈছে আপুনি গৈছেনে তেওঁ কৈছে আমুক চনত আমুক গৈছে, আমুক দেখোন আমুকলৈ গৈছে। বাৰে বাৰে কথা এটা কৈছোঁ, তুমি কৈ দিয়া গৈছোঁ বুলি, স্বীকাৰ কৰি দিয়া। এতিয়া তেওঁ আচলতে কালিৰ পৰা এটা পৰিৱেশ সৃষ্টি কৰিছে স্বীকাৰোক্তিৰ বাবে। তেওঁ এটা নিজে পৃষ্ঠভূমি তৈয়াৰ কৰিছে যে মই স্বীকাৰ কৰিব লাগিব, এতিয়া উপায় নাই। বৰ বিপদজনক কথাবিলাক, তথ্যবিলাক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত যে আছে তেওঁ নিশ্চিত হৈ গ'ল। এতিয়া তেওঁ কথাখিনি ডাইলিউট কৰিব বিচাৰিছে। মই গৈছোঁ, আমুক নাযায় নেকি? মই গ'লোঁ কি হ'ল? এই সুৰলৈকে এতিয়া তেওঁ লাহেকৈ নামিছে। ইমান দিনে ছমাহে মূৰ পুলুকা দি আছিল। ছমাহে কথাটোৰ পৰা আমাৰ বাৰম্বাৰ সাংবাদিকসকলে, কংগ্ৰেছৰ ব্যক্তিয়ে হওক বা সৰ্বসাধাৰণ ৰাইজে হওক, সকলোৱে সুধি আছে, তেওঁ উত্তৰ দিয়া নাছিল। কথাটো ইমান সহজ নহয়। বাকী 192খন দেশলৈ যোৱা আৰু পাকিস্তানলৈ যোৱা, কিন্তু আমি একে বুলি নক'ম নহয়। পাকিস্তান বৈৰী ৰাষ্ট্ৰ। এগৰাকী সেনা বিষয়া, এগৰাকী কূটনীতিক, এগৰাকী মন্ত্ৰী যোৱাটোৰ লগত তেওঁ লুকাই চুকাই যোৱাটো একাকাৰ কৰিব নোৱাৰিব নহয়। একে কেতিয়াও নহয়তো। আজি বৈৰী ৰাষ্ট্ৰ পাকিস্তান, যি আমাৰ ইয়াত সন্ত্ৰাসেৰে আমাৰ তেজৰ নৈ বোৱাই, আমাৰ নিৰীহ মানুহক হত্যা কৰে, সেই পাকিস্তানখনলৈ কিবা সামৰিক, কূটনৈতিক, কিবা ৰাজনৈতিক কাৰণত আমাৰ কোনোবা অনুমতি আৰু অনুমোদন সাপেক্ষে এগৰাকী মন্ত্ৰী বা এগৰাকী বিষয়া বা এগৰাকী কূটনীতিক যোৱাটো, বা অনুমতি লৈ তাত থকা ধৰ্মীয় পীঠস্থানলৈ যোৱা ধৰ্মীয় পৰ্যটকসকল, দৰ্শনাৰ্থীসকল বাদ দি বাকী কোনোবাই মনে মনে এটা সম্পৰ্ক স্থাপন কৰি থাকিব, মনে মনে যাব, মনে মনে সম্পৰ্ক স্থাপন কৰিব, আৰু এদিন নহয়, দুদিন নহয়, 15 দিন তাত কটাই আহিব। তেওঁলোকৰ পৰিয়ালে তাৰ NGOৰ লগত সম্পৰ্ক স্থাপন কৰিব। ল'ৰাবিলাকক নি আকৌ সেই বৈৰী ৰাষ্ট্ৰ পাকিস্তানৰ সেই স্পেচিয়েল ট্ৰেইনিং দিবলৈ, বৌদ্ধিক কচৰত কৰিবলৈ যাব। এইবিলাক একে নহয় নহয়। এতিয়া ধৰি লোৱা হ'ল আমি ক'ৰবালৈ যাওঁ, আমিতো গৌৰৱৰে ফটোখন দিওঁ ছ'চিয়েল মিডিয়াত বা মানুহক জনাওঁ। আজিৰ তাৰিখত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ঢাকেশ্বৰী মন্দিৰলৈ গৈছিলে। আমাৰ সনাতন সংস্কৃতিৰ এক পীঠস্থান হেৰিয়াত আছে, বাংলাদেশত আছে। মন্দিৰৰ সন্মুখত সগৌৰৱেৰে দিছে ফটোখন, এয়া আই মাতৃৰ চৰণত সেৱা জনালোঁ বুলি। সেই 15 দিন যে তেওঁ আছিল গৌৰৱ গগৈ, কিয় আজিলৈকে আন্ধাৰত ৰাখিছে? নিশ্চয় তাত এটা গভীৰ ৰহস্য আছে। আমি বেলেগ নালাগে, আমি যলৈকে যাওঁ। আজি আমি তিতাবৰলৈ গ'লোঁ, ইয়াৰ ঐতিহ্যমণ্ডিত তিতাবৰত আছোঁ। আজি আমি সংবাদ মাধ্যমৰ সন্মানীয় বন্ধুসকলৰ লগত নগাঁৱত কথা পাতিলোঁ, ৰুমিৰ ৰূপকত আজি সোমালোঁ। সেই কথাটো আমি দিওঁতো, লুকুৱাই ৰাখিবলগীয়া একো কথা নাই নহয়। তেওঁৰ জীৱনৰ 15 দিন কিয় আন্ধাৰত ৰাখিলে সকলোৰ পৰা? গতিকে এইবিলাক কথা এতিয়া তেওঁ ভূটানলৈ কোন গৈছে, পাকিস্তানলৈ ভূটানলৈ কোন গৈছে, বাংলাদেশলৈ কোন গৈছে, আমেৰিকা ইংলেণ্ডলৈ কোন গৈছে, 192খন দেশলৈ যোৱা আৰু আমাৰ ইয়াত ভাৰতক ৰক্তৰঞ্জিত কৰিব বিচৰা বৈৰী ৰাষ্ট্ৰ পাকিস্তানলৈ যোৱা তফাত আছে। এজন কূটনীতিক, ৰাজনীতিক, দায়িত্বশীল মন্ত্ৰী, পৰ্যটক যোৱা আৰু লুকাই চুৰকৈ গৈ গুপুতে ৰখা মাজত তফাত আছে। গতিকে এই কথা এতিয়া সাধাৰণ হৈ কথা নাই। তেখেত এতিয়া ইতিমধ্যেই আপোনালোকে দেখিছে তেওঁৰ বডি লেংগুৱেজ চেঞ্জ হৈছে। প্ৰথম কথা, যোৱা বিগত ছমাহে গৌৰৱ গগৈয়ে বিষয়টোৰ পৰা পলায়ন কৰি আছিলে। মূৰ পুলুকা বুলি যিটো অসমীয়াত শব্দ হয়, মূৰ পুলুকা দি আছিলে। কাৰণ সকলোৱে জানে যে বৈৰী ৰাষ্ট্ৰ পাকিস্তানলৈ তেনেকৈ যোৱাটো এগৰাকী সাংসদে কি কাম কৰিবলৈ গৈছে, এইটো এটা সন্দেহৰ আৱৰ্তত থকা বস্তু।
তেওঁ আজিলৈকে মই গৈছোঁ কি কৰিবা বুলিও কোৱা নাই। তেওঁ পৃষ্ঠভূমি এটা তৈয়াৰ কৰি আছে, আমুক গৈছে তামুক গৈছে, চৰকাৰে জানে আমুক, কিন্তু তেওঁ যে গৈছে তো ক'ব পৰা নাছিল। এতিয়া লাহে লাহে তেওঁ স্বীকাৰোক্তিৰ ফালে গৈছেগৈ। প্ৰথম কথাটো যোৱাটোৱে আচৰিত কথা, কাৰণ তেওঁ কোনো কূটনীতিক বিষয়া নহয় বা আমাৰ চৰকাৰৰ দ্বাৰা নিয়োজিত মন্ত্ৰীও নহয় যে তেওঁ কিবা বেলেগ ব্যৱস্থা গ্ৰহণৰ বাবে তালৈ গৈছে। প্ৰথম কথা, তেওঁ ধৰ্মীয় পৰ্যটক বা যি ধৰ্মস্থলবিলাক তাত আছে তালৈ যোৱা তেওঁ দৰ্শনাৰ্থী বা সেৱা কৰিবলৈ যোৱা ব্যক্তিও নহয়। না তেওঁ ব্যৱসায় কৰিছে তাত, না তেওঁ অনুমতি লৈ ক্ৰিকেট বা হকী খেলিবলৈ গৈছে, ৰাজনীতিক হিচাপে গৈছে, বহুদিনৰ কাৰণে আছে তাত, কি কৰিছে এইটো সকলোৱে জানে। গতিকে আৰু তাৰ পৰা আহি তেওঁ কিদৰে প্ৰশ্ন সুধিছে, তেওঁ কিদৰে পাকিস্তান এম্বেচিলৈ শতাধিক ল'ৰা ছোৱালী লৈ গৈছে, বেলেগ এম্বেচি নাপালে আৰু পাকিস্তান এম্বেচি পালে গৈছে। গতিকে তেওঁৰ গোটেই কথাটো এটা সন্দেহৰ আৱৰ্তত আমি 10 তাৰিখৰ অপেক্ষাত আছোঁ। কিন্তু আমি ভাবিছোঁ এতিয়া আৰু এইখিনি কথা কোৱাতকৈ আমি 10 তাৰিখলৈ ছেপ্টেম্বৰ অপেক্ষা কৰোঁ। তাৰ মাজত আমাৰ বহুত কথা আছে, নিযুত মইনা আঁচনিৰ পৰা অৰুণোদয় আঁচনিলৈকে, ব্ৰহ্মপুত্ৰ টানেলৰ পৰা ভূপেন হাজৰিকাৰ আমি দিৱস উদযাপন কৰিম 8 তাৰিখে। বহুত সাংস্কৃতিক আন্তঃগাঁথনি উন্নয়নমূলক কাম, বিভিন্ন ইতিবাচক আঁচনি 2খন চৰকাৰ আছে। গতিকে আমি এতিয়া মই ভাবোঁ ইতিবাচক কথাবিলাক পাতিলে ভাল, কাৰণ কি অখিল গগৈ, লুৰিণ গগৈ, ৰকিবুদ্দিন আহমেদ, ৰকিবুল হুছেইন বা গৌৰৱ গগৈ এনেধৰণৰ পুহাৰী চুপতি, আৰু গৌৰৱ গগৈৰ কথাটো সুকীয়া, বিভিন্ন কথাত পতা হৈছে, কাৰণ দেশৰ নিৰাপত্তা আৰু দেশৰ প্ৰতি থকা দায়বদ্ধতাৰ কথা আছে। গতিকে অৱধাৰিতভাৱে আপোনালোকে সুধিবই, কিন্তু আমি যিমান পাৰোঁ এতিয়া তেওঁলোকৰ কথাখিনিত ব্যস্ত থকাতকৈ আমি উন্নয়নমূলকৰ যি ধাৰা আমি আগবঢ়াই লৈ গৈছোঁ। আজি নগাঁও চহৰখন যিদৰে উন্নতি হৈছে, আজি বটদ্ৰৱা কেনেকৈ উন্নতি হৈছে, এই কথাবিলাক পাতিলে আচলতে এতিয়া মোৰ বোধে আমি এনে বাৰ্তা খুব শ্ৰদ্ধা সহকাৰে ৰাইজৰ ওচৰলৈ লৈ যোৱাটো উচিত। এতিয়া আৰু অখিল গগৈ কাক কিমান অশ্লীল ভাষাৰে গালি পাৰিছে এই কথাত আমি ব্যস্ত নহওঁ। আৰু গৌৰৱ গগৈ কামটোতো সাংঘাতিক কৰিছে। স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে আজি প্ৰশ্ন সুধিছে, তেওঁক কংগ্ৰেছৰ মানুহে প্ৰশ্ন সুধিছে, তেওঁৰ হাতত কোনো যুক্তি নাই, তথ্য নাই, উত্তৰ নাই। তেওঁ এতিয়া কৈ আছে যে আমুকেও গৈছে দেখোন, আমুক চনত আমুক গৈছে, এইবিলাক কথা কৈ তেওঁ নিজেই য'টো বিৰাট ভাল কাম এইটো বুজাবলৈ গৈছে। কিন্তু তেওঁ পাকিস্তানলৈ যোৱা, পাকিস্তানৰ পৰা তেওঁৰ ঘৰৰ মানুহে বেতন পোৱা, নিজৰ সন্তানক নিজৰ মাতৃভূমিৰ যি আমাৰ নাগৰিকত্ব সেইটো কৰ্তন কৰি বেলেগৰ কাৰণে আবেদন কৰা, তেওঁৰ সহধৰ্মিনী 20বাৰতকৈ অধিকবাৰ পাকিস্তানলৈ যোৱা, তেওঁ সকলোকে বাদ দি কেৱল পাকিস্তানলৈ গৈ স্পেচিয়েল ট্ৰেইনিং লোৱা বা দিয়া, পাকিস্তান দূতাবাসলৈ গৈ, এই কথাবিলাক এতিয়া মানুহে গম পাইছে। এতিয়া আৰু এইটো ৰাজনৈতিক কথা নহয়, দেশৰ প্ৰতি থকা দায়বদ্ধতা, দেশৰ প্ৰতি থকা নিৰাপত্তা, দেশৰ প্ৰতি থকা শ্ৰদ্ধাৰ কথাহে ইয়াত আছে। গতিকে তেওঁ ইতিমধ্যে লাহে লাহে স্বীকাৰ কৰি আহিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে কেইবাগৰাকী ইউটিউবাৰ আছে অসমৰ। মই এই বিষয়ে তেখেতৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ভাষ্যটো শুনা নাই। যিটো আপুনি কৈছিল যে যিকোনো মানে আমাৰ গৃহ বিভাগ সদায় কঠোৰ আইন শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত, আৰু দেশদ্ৰোহিতাৰ কথাটো আৰু নকওঁৱেই বা। গতিকে যিকোনো মানুহে সি XYZ যিয়ে নহওক কিয় যদি এনেধৰণৰ আচৰণ কৰে, নিশ্চিতভাৱে আইনে নিজৰ ব্যৱস্থা গ্ৰহণ কৰিব। ঠিক আছে।